নমস্কাৰ। মই আপোনালোকলৈ মহালয়াৰ এটি সৰু ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো বৰ লৰালৰিকৈ আপোনালোকলৈ আগবঢ়াইছোঁ। এইবাৰ মহালয়া সূৰ্যগ্ৰহণৰ দিনাই পৰিছে। আমাৰ পিতৃপক্ষৰ আদায় হ'ব, দেৱী পক্ষৰ আৰম্ভ হ'ব। এই বছৰ মহালয়াত দিনা ৰাতি সূৰ্যগ্ৰহণ পৰিছে। এদিন দক্ষিণ দিশে আমাৰ পূৰ্বপুৰুষসকল যিহেতু আহে, সেইকাৰণে মহালয়াৰ দিনা আপোনালোকে বাৰীৰ দক্ষিণ দিশে সন্ধ্যাবেলা এগছ বা 3 গছ নহ'লে 5 গছ চাকি জ্বলাই ৰাখিব। আমাৰ উপৰি পুৰুষসকলক শ্ৰদ্ধা জনোৱা হ'ব আৰু উপৰি পুৰুষৰ আপোনালোকে আশীৰ্বাদ পাব। আৰু ঘৰৰ মেইন দৰ্জাৰ সন্মুখত 2 গছ চাকি জ্বলাব। মহালয়াৰ দিনা আপোনালোকে এটা কাম কৰিব, পৰুৱাক আটাৰ সৰু সৰু গুলি বনাই চেনিৰ লগত মিহলাই খুৱাব আৰু মাছক খাদ্য খুৱাব, কাউৰীক খুৱাব আৰু পিপল গছৰ গুৰিত অলপ দৈ, চাউল, তিল, ফুল আদি দিব। সেইদিনা কোনো পাৰিবাৰিক বিবাদ কণ্ডল আদি নকৰিব। ঘৰত মহালয়াৰ দিনা দান পুণ্য যিমান পাৰে কৰিব। উপৰি পুৰুষৰ নামত পাৰিলে আমিষ খাদ্য নাখাব। পূৰ্বপুৰুষক তৃপ্তি কৰিব পাৰিলে আমাৰ সকলোৰে বিপদ বিঘিনি কমিব বা কমে। আপোনালোকে আশীৰ্বাদ পাব। এইদিনা ৰাতি সূৰ্যগ্ৰহণ যিহেতু আছে, আমাৰ ইয়াত অৱশ্যে দৃশ্যমান নহয়, তথাপিতো ইয়াৰ প্ৰভাৱ কিছু পৰিব। এইদিনা দুধজাতীয় দ্ৰব্য গ্ৰহণ নকৰিব, পাতল খাদ্য খাব। এই গ্ৰহণ লাগিব কন্যা ৰাশিত, হস্তা নক্ষত্ৰত। এইদিনা ৰবি কেতুতে গ্ৰহণ লগাৰ ফলে কিছু ৰাশি ভাল হ'ব আৰু কিছু ৰাশি প্ৰব্লেম হ'ব পাৰে। মই সামান্যভাৱে আপোনালোকক জনাইছোঁ। মেঘ ৰাশিৰ ক্ষেত্ৰত শত্ৰু নাশ হ'ব, নতুন সুযোগ পাব, কিন্তু দাম্পত্য জীৱন বৰ ভাল নহয়। বৃষ ৰাশিৰ ক্ষেত্ৰত প্ৰেম বন্ধুত্ব এই 2 জেগাত গণ্ডগোল হ'ব। আপুনি কোনো ডাঙৰ ডিচিশ্যন নল'ব, চাই চিতি চলিব। মিথুন ৰাশিৰ ক্ষেত্ৰত কৰ্ম সিদ্ধি হ'ব। কৰ্কট ৰাশিৰ ক্ষেত্ৰত যোগাযোগ পৰিচয় বাঢ়িব, ভাল হ'ব। আৰু সিংহ ৰাশিৰ ক্ষেত্ৰত টকা পইচাৰ কোনো ডাঙৰ সিদ্ধান্ত নল'ব আৰু আত্মীয় ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। কন্যা ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব, আপুনি কোনো বদনাম পাব পাৰে। তুলা ৰাশিৰ ক্ষেত্ৰত শত্ৰু দমন হ'ব, ভাল ফল পাব। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত কৰ্মত সফলতা পাব। ধনু ৰাশিৰ ক্ষেত্ৰত সুযোগ সুবিধা পাব আৰু মকৰ ৰাশিৰ ক্ষেত্ৰত ভাগ্য অপ্ৰসন্ন হ'ব, পিতৃ শৰীৰৰ খ্যাল ৰাখিব। কুম্ভ ৰাশিৰ ক্ষেত্ৰত পৰিস্থিতি আপোনাৰ বিৰুদ্ধে যাব পাৰে, লক্ষ্য ৰাখিব। আৰু মীন ৰাশিৰ ক্ষেত্ৰত দাম্পত্য কলহ বাঢ়িব পাৰে, আপোনাৰ পাৰ্টনাৰৰ শৰীৰ খ্যাল ৰাখিব। এই প্ৰভাৱ আপোনালোকে 7 দিনৰ বাবেহে ধৰিব পাৰিব, সামান্যভাৱে। এই ভিডিঅ'টো ইমানেই। ধন্যবাদ।